Hi, hello guys, welcome back to my YouTube channel. আজি কাতি বিহু সকলোৱে জানে চাগে, গতিকে পোনপ্ৰথমে আপোনালোকক সকলোকে কাতি বিহু শুভেচ্ছা জনাইছোঁ। আৰু বৰ্তমান মই উপস্থিত আছোঁ এই বাঁহবাৰী পথাৰ বুলি কয়, বাঁহবাৰী পথাৰত উপস্থিত হৈছোঁ। আমাৰ খেতি পথাৰ ইয়াতে আছে, গতিকে আজি পথাৰ চাবলৈ আহিছোঁ। লগতে চাকিও জ্বলাব লাগিব, তো চাকি জ্বলাম। তাৰপিছতে আমাৰ খেতি কেনেকুৱা হৈছে কি কথা অলপ চাই যাব লাগিব। তো সেই বুলি আহিলোঁ আজি পথাৰলৈ, বহুত দিনৰ মূৰত আহিছোঁ পথাৰলৈ। আমাৰ পালোহি আমাৰ টঙি ঘৰটোলৈ। এই টঙি ঘৰে মই অলপ বহি লৈ ধুনীয়াকৈ কিছুমান কাম কৰিবলগীয়া আছে, কৰিব লাগিব। তো ইয়াতে খুঁটি বনাব লাগিব কিছু, এইয়া মোনাত কিছু বস্তু লৈ আহিছোঁ মই। এইটো পৰম্পৰাগত আমাৰ ঔটেঙাৰ পৰা বনোৱা চাকি হয়। কাতি বিহুত স্পেচিয়েলি এইটো চাকি ব্যৱহাৰ কৰে। ইতিমধ্যে চাকি বন্তি জ্বলাই হৈ গ'ল আৰু ঈশ্বৰ ভগৱানক প্ৰাৰ্থনা কৰিলোঁ যাতে খেতিখিনি সুন্দৰ হয়, ধনে ধনে উপচি পৰে, তাৰে প্ৰাৰ্থনা কৰিলোঁ। আৰু পোকে যাতে নধৰে তাৰে প্ৰাৰ্থনা কৰিলোঁ। আৰু এনেকৈ প্ৰাৰ্থনা কৰি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। এয়া কাতি বিহু উপলক্ষে ইয়াৰ ৰোৱা হৈছে এজোপি তুলসী গছ। খুব সুন্দৰকৈ ৰোপণ কৰা হৈছে তুলসী গছ, কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰি। এইখিনিতে এটা কথা আপোনালোকক কৈ থ'ব বিচাৰিছোঁ, আচলতে তুলসী গছটো হৈছে বহুত ঔষধি গুণসম্পন্ন গছ। গতিকে এই গছটো আমি বিভিন্ন কামত আমি ব্যৱহাৰ কৰোঁ, ঔষধৰ ক্ষেত্ৰতহে হওক বা কাহ হ'লে বা কিবা হ'লে। তাৰ উপৰিও আন এটা কথা মই ক'ব বিচাৰিছোঁ, সেয়া হৈছে অক্সিজেনৰ কাৰণে খুব ভাল হয়। অক্সিজেন ই প্ৰচুৰ পৰিমাণে এই গছবিধে যোগান ধৰে বায়ুমণ্ডলত। আন গছে যেনেকৈ অক্সিজেন যোগান ধৰে, যিমান ধৰে তাতকৈ মানে 10 গুণ বেছি অক্সিজেন যোগান ধৰিব পাৰে এই তুলসী গছে। গতিকে বিহু বুলিয়ে নহয়, আপোনালোকে যিমান পাৰে তুলসী গছ ৰোপণ কৰক, বিভিন্ন কামত দৰকাৰ হ'ব। তাৰ উপৰিও আপোনালোকৰ পৰিৱেশ বায়ু নিষ্কাশন হ'ব। গতিকে তুলসী গছ আমি ৰুব লাগে, ৰোপণ কৰিব লাগে। তো এইটো কথা ক'ব বিচাৰিছোঁ।